অসমত বিৰোধী একত্ৰিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শুব পৰা নাই নেকি অখিল গগৈয়ে এই মন্তব্য কৰিছিল। অখিল গগৈয়ে এই মন্তব্য কৰাৰ পিছত চিচিবৰ গাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল আৰু অখিল গগৈ য'ত থাকিব গাখীৰত নিমখ মিহলি কৰি দিব এনেকুৱা ধৰণৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠৰ ওপৰত বিৰোধী মহাযুদ্ধ হোৱাৰ পিছত অসমত বিৰোধী মহাযুদ্ধ বন্ধন হোৱাৰ পিছত বিৰোধী একত্ৰিত হোৱাৰ পিছত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ বাকযুদ্ধ তুংগত উঠিছে। আৰু একে জোট বন্ধন এবাৰ ২৬ৰ কাৰণে কৰিছে অসমত যিটো জোট বন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, এইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই, সেইকাৰণে সেইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়, তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। আৰু একে জোট বন্ধন এবাৰ ২৬ৰ কাৰণে কৰিছে অসমত যিটো জোট বন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, সেইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই, সেইকাৰণে সেইটো জোট বন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়, তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে।